ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলা চাহ জনগোষ্ঠী মৰ্চাৰ উদ্যোগত ৮০তম স্বাধীনতা দিৱসৰ তিনিদিনীয়া কাৰ্যসূচী আজি আমি তিৰংগা যাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া নেতৃত্বত দুলেন নায়ক ডাঙৰীয়াৰ পৰামৰ্শত আমাৰ হাৰ ঘৰ তিৰংগা যিটো যাত্ৰা আমি সেই শুভাৰম্ভ কৰিছোঁ আৰু এই শুভখনত আমাৰ উপস্থিত আছে আমাৰ ৰাজ্যিক সভাপতি দুলেন নায়ক ডাঙৰীয়া। গতিকে তেখেতক সকলোকে আমি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলো কাৰ্যকৰ্তাক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু হাৰ ঘৰ তিৰংগাৰ আজিৰ পৰাই আমি তিনিদিনীয়া কাৰ্যসূচী সুচাৰুৰূপে পালন কৰি যাবলৈ আমি সক্ষম হ'বলৈ আমি সকলো ৰাইজক আহ্বান জনাইছোঁ। আৰু যোৱাকালিৰ পৰা আমি 800ৰো ফ্লেগ আমি কানাইঘাট দলঙৰ পৰা পুৰামাংলালৈকে বিতৰণ কৰি সকলো দোকান পোহৰক আমি তিৰংগা বিতৰণ কৰিছোঁ আৰু হাৰ ঘৰ তিৰংগা যাত্ৰাৰ কাৰণে তেওঁলোকক উৎসাহ আৰু সাহসেৰে সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকৰ আহি আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু সকলো কাৰ্যকৰ্তা আহিছে আৰু আমাৰ ওচৰত থকা আমাৰ পুৰাবাংলা হাইস্কুল আৰু পুৰাবাংলা এম ই স্কুলৰ ছাত্ৰ ছাত্ৰীও আমাক সহযোগ কৰিছে। গতিকে সকলো কাৰ্যকৰ্তা আৰু সহযোগ কৰা সকলো বিষয়ববীয়াক আমি আমাৰ চাহ জনগোষ্ঠী গোলাঘাট জিলা তৰফৰ পৰা সকলোকে অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। স্বাধীনতা দিৱস উপলক্ষে আমি সকলোকে শুভেচ্ছা জনাইছোঁ। আমি তিনিদিনীয়া কাৰ্যসূচীৰে আমি ভাৰতবৰ্ষত গোটেই ভাৰতবৰ্ষত তিনিদিনীয়া কাৰ্যসূচীৰে 13, 14, 15 তাৰিখৰ পৰা আমি স্বাধীনতা দিৱসটো আমি উলহ মালহেৰে পালন কৰিছোঁ। ঘৰ ঘৰ তিৰংগা হ'ব। আমি প্ৰত্যেকৰ ঘৰে ঘৰে আজি তিৰংগা প্ৰত্যেকে আমাৰ কাৰ্যকৰ্তাসকলে উঠাইছে। প্ৰতিটো স্থানত প্ৰতিটো সময়তে আজিৰ পৰা মানে স্বাধীনতা দিৱস আমি পালন কৰিবলৈ লৈছোঁ। 15 আগষ্টলৈকে আমি সেই মুহূৰ্তত আমি সকলোকে মানে শুভেচ্ছা জনাইছোঁ। যিসকল দেশৰ কাৰণে প্ৰাণ আহুতি দিলে, যিসকল দেশৰ কাৰণে প্ৰাণ আহুতি দিয়ে সেইসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু যাতে অনাগত আৰু সেই স্বাধীনতাৰ পিছতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নেতৃত্ব হোৱাৰ পিছতে অসমত হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱালে নেতৃত্ব লোৱাৰ পিছতে যি ধৰণে মানে উন্নয়নৰ ধাৰা অব্যাহত আছে, উন্নয়নৰ ধাৰা অব্যাহত আছে। আপোনালোকে জানে যে চাহ বাগিচা অঞ্চলতো টি প্লেণ্টেশ্যন মানে আইনটোত মানে দোহাই দি পেলাই বাগিচা অঞ্চলত কোনো ধৰণে উন্নয়ন কৰিব পৰা নাছিল। বাগানত ৰাস্তা ঘাট বনাব পৰা নাছিলে, বাগানত স্কুল কলেজ প্ৰতিষ্ঠা কৰিব নাছিলে। পঞ্চায়ত যদিও অন্তৰ্ভুক্ত হৈছিল বা চৰকাৰে আইন পঞ্চায়তৰ অধীনত বাগানবিলাক লৈছিলে, বাগানতো কোনো উন্নয়ন কাম কৰিব পৰা নাছিলে। কিন্তু যেতিয়া বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত প্লেণ্টেশ্যন লেবাৰ এক্ট থকাৰ পিছতো বাগানবিলাকত ৰাস্তা হৈছে, বাগানবিলাকত স্কুল কলেজ হৈছে, বাগানবিলাকত অন্যান্য যিমানবিলাক সুবিধা আছে আৰু স্কলাৰশ্বিপৰ পৰা আদি কৰি যিমানখিনি চাহ বাগিচাত উন্নয়ন হ'বলগীয়া আছে সেইবিলাক হ'বলৈ মানে দ্ৰুতগতিভাৱে আগবাঢ়িছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।